আৰু ৰহস্যজনক হয় ছিংগাপুৰৰ ৰেছপন্সটো মই এনেকাও ভাবিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভণিৰ পৰা কৈছে যে CID তাত যাব নোৱাৰে এনেকৈ মই মুখ্যমন্ত্ৰী হৈ পেলাই ইণ্ডিয়াৰ বাহিৰত যদি যাবলগীয়া যদি হয় তেতিয়া মোৰ সিকিউৰিটি ইয়াতে থৈ যাব লাগিব তাত লৈ যাব নোৱাৰে সেনেধৰণৰ মানে মাননীয় মুখ্যমন্ত্ৰী কৈ আহি আছে আৰু ৰিচেণ্টলি যিটো প্ৰেছ মিট যিটো পৰহিৰে যিটো প্ৰেছ মিটৰ SDGP মুনা প্ৰসাদ ডাঙৰীয়াৰ যিটো কথাষাৰ সেই কথাষাৰো মানে পজিটিভলি কোৱা হোৱা নাই যে নিজাভাৱে একে CID তাত গৈ তদন্ত কৰিব নোৱাৰে এইখিনি কথা মানে পজিটিভ হোৱা নাই তেনে মই এনেকাই মানে ক'লে ভাল বুলি মই ভাবিছিলোঁ যে CIDৰ ইনভেষ্টিগেটিং অফিচাৰ যাব পাৰিব কিন্তু এনে কণ্ডিশ্যন আমি ফুলফিল কৰাৰ পিছত আমি যাব পাৰি তেনেধৰণৰ তেখেতে কোৱা নাই মই উজুকে মই ক'ব বিচাৰিছোঁ কোনোবা যদি মহিলাই যদি সোধে মই বৃদ্ধ পেঞ্চন পাব পাৰিম নেকি পাব পাৰিব বুলি পজিটিভলি ক'ব লাগিছিলে তাৰপিছতে কণ্ডিশ্যন নম্বৰ 1 আপোনাৰ বয়স 60 বছৰৰ ওপৰ হ'ব লাগিব কণ্ডিশ্যন নম্বৰ 2 আপুনি 2.5 লাখ এনুৱেল ইনকামকৈ কম হ'ব লাগে তেনেধৰণৰ ষ্টাইলত মানে আমাৰ মুন্না প্ৰসাদ ডাঙৰীয়াই কোৱা নাই এইটোও মই অতি দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰিম তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীয়ে যে এতিয়ালৈকে ফাদিল কৰা নাই হোৱাট ইজ দ্য ৰেছপন্স অফ ছিংগাপুৰ গভৰ্ণমেণ্ট আৰু তাৰে ওপৰতে যিটো আমাৰ যিটো অনাৰেবল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ অফ ষ্টেট পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ কি ৰেছপন্স হয় এতিয়ালৈকে মানে কোৱা নাই যোৱাকালিও কৈ আছিলে যে ন্যায়পালিকাৰ অতি মানে বিশ্বাস আছে বুলি অতি দুৰ্ভাগ্যজনক বুলি মই ক'ব বিচাৰিম আৰু মই কিছুমান কথা প্ৰেডিক্ট কৰিলে কিন্তু সঁচা ওলাই মই আজিও ক'ব বিচাৰিম যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই যদি নিজৰ যদি এক্সটাৰ্নেল এফেয়াৰ্ছ মন্ত্ৰীৰ ভূমিকা যদি নলয় ভৱিষ্যতত কিন্তু জুবিনৰ মিউজিয়ামৰ সোমাবই নোৱাৰিব মই এইটো কৈ দিছোঁ এইখিনি কাম তেখেতক মই আজি অনুৰোধ জনাইছোঁ কৰিবলৈ কাৰণে কিয়নো তেখেতৰ ভালৰ কাৰণে কৈছোঁ জুবিন অনুৰাগীৰ কাৰণে অকল নহয় তেখেতৰ ভালৰ কাৰণে নহ'লে তেখেতৰ জীৱনতো বিপদ আহি আছে কিয়নো এতিয়ালৈকে তেখেতৰ ভূমিকা দেখুওৱা নাই আৰু জুবিনৰ এইখিনি তদন্তত কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ ডাঙৰীয়াৰ যিটো ভূমিকা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতকৈ ডাঙৰ হ'ব লাগিছিলে কিন্তু তেখেতে দেখাব পৰা নাই তেখেতে কিছুমান ভদ্ৰ ভাষা দি পেলাই এইটো জুবিন অনুৰাগীৰ আৱেগটো কণ্ট্ৰল কৰিব বিচাৰে যে নহ'ব তেনেধৰণৰ কণ্ট্ৰল জুবিন অনুৰাগীৰ আৱেগে বিবেকৰ কাপোৰ হলোৱা হ'ব মই আজিৰ সংবাদমেলত সেইটোও ক'ব বিচাৰোঁ